মই যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ তেতিয়া প্ৰথমটো মোৰ নিৰ্বাচনী ইস্তাহাৰত আছিল কুৰুৱাৰ এই দলংখন অৰ্থাৎ নাৰেঙ্গী কুৰুৱা সংযোগী দলংখন আজি প্ৰায় 20 বছৰ ধৰি ৰাইজে আন্দোলন কৰি আছিল আৰু আন্দোলন কৰি থকাৰ পিছত মই নিজে অনুভৱ কৰিছিলোঁ যে যদিও আন্দোলনটো স্থিমিত হৈ গ'ল মই বোলে নহয় এটা আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ পথ পৰিবহণৰ ক্ষেত্ৰত গতিকে সেই দাবীটো বা সেই ইস্তাহাৰত মই সন্নিৱিষ্ট কৰিছিলোঁ এতিয়া মোৰ ভাল লাগিছে কি যে যেতিয়া মই নিৰ্বাচিত হ'লোঁ হোৱাৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেইখিনি কথা তেখেতে হৃদয়ংগম কৰি তেখেত যিহেতু এইটো অঞ্চলৰ লগত ওতঃপ্ৰোত সম্পৰ্ক তেখেতে এই গোটেই ব্যৱস্থাটো এটা সাধাৰণ ব্যৱস্থা হিচাপে নলৈ অতি ধুনীয়াকৈ আঁচনি প্ৰস্তুত কৰি একেবাৰে উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ পূব এছিয়াৰ এখন দুৱাৰমুখ কৰি পেলালে এই গোটেই সমগ্ৰ আঁচনিটো আৰু এই আঁচনিটো যদিও গুৱাহাটী ৰিং ৰোড আঁচনি বুলি কোৱা হ'ল ইয়াৰ অৰ্থ এইটোৱেই যে গুৱাহাটীখন আৰু কুৰুৱাখনৰ এই দলংখনৰ মাজত যিখিনি মানে এলেকা সেই এলেকাখনো ৰিং আমাৰ যিটো নেকি গুৱাহাটী স্মাৰ্ট চিটি অন্তৰ্ভুক্ত হৈছে মানে আল্টিমেটলি মানে কি যে বিভিন্ন প্ৰকাৰে অপকীয়াকৈ আমি দেখিলোঁ কি যে এইটো গুৱাহাটী স্মাৰ্ট চিটি অন্তৰ্ভুক্ত হোৱাৰ কাৰণে কুৰুৱা সংযোগী যিখন দলং সেই দলংখনৰ ওপৰৰেই যিমানবোৰ আমাৰ উত্তৰ পাৰৰ যিমানবোৰ প্ৰধান চহৰ আছে এই চহৰৰ গোটেই মানুহবোৰকে উজনিলৈ যাবলৈ হ'লে এইপিনি যাব লাগিব গতিকে ৰিং ৰোডটোৰ অৰ্থটো এইটোৱে যে এইটোৰ মানে ৰাস্তাৰ পৰা সেইটো ৰাস্তালৈকে এটা সংযোগী সুন্দৰ ব্যৱস্থা এটা মডাৰ্ণ আৰু অত্যাধুনিক ব্যৱস্থাৰে এই কামটো কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰথমতে ধন্যবাদ দিব লাগিব মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ দূৰদৰ্শী চিন্তাৰ কাৰণে আৰু তাৰপিছতে তেখেতে গোটেই বিষয়টো যেতিয়া আমাৰ পথ পৰিবহণৰ মন্ত্ৰী ডাঙৰীয়াৰ মানে সৈতে লগ লাগি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ প্ৰথমখন কেবিনেটতে যেতিয়া নেকি এই আঁচনিটো মানে পইচা সহ অনুমোদন জনালে প্ৰায় 6,000 কোটিৰো অধিক টকা গতিকে সেইটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ ইতিমধ্যে গোটেইখিনি ঠিক ঠাক হৈছে আৰু দলংখনৰ নিৰ্মাণৰ কামো আমাৰ আৰম্ভ হ'ব অতি সোনকালে আৰু আমাৰ গোটেই অঞ্চলৰ ৰাইজে এই গোটেই মানে আমাৰ উত্তৰ পূব ভাৰতৰ ভিতৰতেই এই দলংখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু সেই তাৰ বাবে আজি আমাৰ স্থানীয় ৰাইজ উৎফুল্লিত হৈছে আৰু ৰাইজে আজি মই যেতিয়া ইয়ালৈ আহিছোঁ আজি মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী আহিলেতো কথাই নাই মই যেতিয়া আহিছোঁ ৰাইজে সেই কথাখিনি ক'বৰ কাৰণেই মোক কি কৰিছে তেখেতসকলে মানে আগুৰি ধৰিছে এই অঞ্চলত দীৰ্ঘদিনীয়া দাবী আছিলে উত্তৰ আমাৰ অসমৰ এই দীৰ্ঘদিনীয়া দাবীটো আমি আশা পূৰণৰ পথত হৈ আহিছে গতিকে আমি এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে আমাৰ অসম চৰকাৰৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিধায়ক মহোদয়ৰ ইস্তাহাৰৰ যিটো প্ৰথম দাবী আছিলে এই দাবীটো পূৰণ হোৱাৰ পথত যিহেতুকে আৰম্ভ হ'ব গতিকে তেখেতসকলোকে আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ হোৱাৰ কাৰণে আমি ৰাইজৰ হৈও আৰু ইউনাইটেড ক্লাব হলি হৈ আমি দুটা সংগঠনে আমি লগ হৈ আমি তেখেতসকলৰ এই দাবীত ধন্যবাদ জ্ঞাপন কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিটো দলংখন যিটো আমাৰ অনুমোদন হৈছে প্ৰথম কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত আমি পোনপ্ৰথমে আমি কেন্দ্ৰীয় চৰকাৰৰ লগতে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ লগতে সাংসদ মহোদয় দিলীপ শইকীয়াদেৱকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যিটো আমাৰ প্ৰকল্প এই যিটো ৰিং ৰোডৰ সংলগ্ন যিটো আমাৰ কুৰুৱা নাৰেঙ্গী ৰোড যিটো দলংখন যদি হ'লে আমাৰ কেৱল কুৰুৱা খলি হৈ বা দৰংবাসীৰ নহয় সমগ্ৰ উত্তৰ পাৰৰ যিখিনি আমাৰ জনসাধাৰণ আছে বৰ্তমান যিটো গুৱাহাটীত যোৱা যিটো ট্ৰেফিক জাম এইটো অতি মানে কম হ'ব আৰু সহজতে কম সময়ৰ ভিতৰত গুৱাহাটীলৈ যাব পাৰিব আৰু ইয়াৰ আৰ্থ সামাজিক দিশত যথেষ্ট এটা প্ৰভাৱ পৰিব ব্যৱসায় যাতায়াতৰ কাৰিকৰী এই ক্ষেত্ৰত মানে সকলো লাভান্বিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি ইউনাইটেড ক্লাব হলিৰ তৰফৰ পৰা সকলোকে আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তথা বিধায়ক সাংসদ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ।